এইবোৰ গাইজ ইনষ্টাগ্ৰামৰ প্ৰমোশনৰ টকা ডাঙৰ ডাঙৰ গিফ্ট একদম ফ্ৰী পাই যাব। সৰু ঝৰ্ণা আছে। আজিৰ ব্লগটো জংগলৰ পৰা ষ্টাৰ্ট কৰা নাই গাইজ, একদম মৰিগাঁৱৰ পৰা ষ্টাৰ্ট কৰিছোঁ। মই আছোঁ বৰ্তমান মৰিগাঁও আৰু বহুত দিন মূৰত আজি ওলাইছোঁ ফুৰিবৰ কাৰণে। মোৰ লগত আছে আৰিফ, ই আহিছে আৰু বৰ্তমান আমি আছোঁ মৰিগাঁও যোৱাৰ ৰোডত। ইয়াৰ কাষতে ৰখি আছোঁ। বোলো আজি দিনটো ফুৰিম ঘূৰিম আৰু আপোনালোকক দেখুৱাম, বহুতকেইটা কাম কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ'টো প্ৰথমে কৈ দিছোঁ আপোনালোকে জাষ্টিছ ফৰ জুবিন গাৰ্গ কমেণ্ট কৰিব নাপাহৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে যাম আমি জাগিৰোডত থকা এখন ফোন দোকানত, তাত গৈ কি কৰোঁ নকৰোঁ আপোনালোকে চাই থাকিব। তো বলক। ৰখিলোঁ ৰাস্তাৰ কাষত, একদম দেখিছে সৰু কেফে, মানে চাহ খাম। আহিছিলোঁ চাহ খাব। কি খাবা? চাহ খাবা মানে ঠাণ্ডা দিন পালেহি ন, চাহটো মানে ফেভৰেট আৰু খাই পিনে আৰু যাম। 12 কিলোমিটাৰ দূৰ আছে, তো বলক চাহ খাই লওঁ। আৰু চাহ তাহ খালোঁ, এতিয়া পানী খালোঁ আৰু ৰেডি ডাইৰেক্ট দোকানত গৈ এবাৰ লগ পাই আছোঁ। এয়া চাওক বল গাইজ, ফাইনেলি আহি পাই গ'লোঁ। আপোনালোকক কৈছিলোঁ যে ফোনবিলা জাগিৰোড আহিলোঁ। এয়া চাব পাৰে আৰু লোকেশ্যনটো ইয়াত আছে। ইয়াৰ নগাঁৱৰ পৰা যদি আপোনালোকে গুৱাহাটী যায়, ইয়াৰ অপ'জিট চাইডে আছে ফোনবিলা আৰু গণেশ চিনেমা হল ইয়াৰ ওচৰতে আছে। আৰু দোকানখন হ'ল মোৰ ফ্ৰেণ্ডৰ চাহিল। কি খবৰ? ভাল ভাল, তোমাৰ? ভালেই দিয়া। আৰু অফাৰ কি ৰাখিছা আজি? অফাৰটো আজি একদম এইটো ভিডিঅ'ত নকওঁ, ভিডিঅ'ত যিটো আহিছে এইটো এলিয়াছৰ যিটো ইনষ্টাগ্ৰাম পেজ আছে ফলো কৰি আহিলে হ'ল, একদম বাম্পাৰ অফাৰ পাই যাব। আৰু আপোনালোকে ফোন চাওক একদম লাইন লগাই থৈ দিছে চাওক। এয়া চাব পাৰে, একদম ফোনৰ কোনো অভাৱ নাই আৰু যিমান লাগে যি ফোন লাগে আপোনালোকে ইয়াত পাই যাব। চব পাবনে? আৰু যদি আপোনালোকৰ দোকান আছে হোলচেলো ল'ব পাৰিব ইয়াৰ পৰা একদম কম ৰেটত। আৰু গিফ্ট ৰাখিছে ইয়াত। কি ৰাখিছা গিফ্ট এবাৰ? গিফ্ট এনেধৰণৰ ভাউচাৰ আছে 1000 আৰু 500 তাৰ লগতে এনেধৰণৰ আৰু এয়া চাব পাৰে, একদম ডাঙৰ ডাঙৰ গিফ্ট একদম ফ্ৰী পাই যাব। এইকেইটা ভাউচাৰো পাব, ডাঙৰ গিফ্টো পাব, হেডফোনো পাব। এণ্ড্ৰইড বা আইফোন লৈ ইয়াৰ কোনো কথা নাই ন, ল'লেই হ'ল ন, যিমান ৰেঞ্জতে লওক। তো চাব পাৰে এণ্ড্ৰইড আছে, আইফোন আছে আৰু ষ্টকত আছে। তো আপোনালোকে যি লাগে চব পাই যাব। যিকোনো এটা আইফোনৰ দাম কৈ দিয়াচোন, ইয়াত ষ্টাৰ্টিং আইফোন কিমানৰ পৰা আৰম্ভ হয়? ষ্টাৰ্টিং বুলি ক'ব গ'লে আৰু কমতে পাই যাব। আৰু কমত এই মালটো কিমান? মাত্ৰ 4000ত পাই যাব। 4000। ইয়াৰ লগতো গিফ্ট কেইটা পাবই একদম কিবা না কিবা পাবই। আৰু এণ্ড্ৰইড যদি কিমানৰ পৰা ষ্টাৰ্ট হয়? এণ্ড্ৰইডটো এনে 4G 3000ৰ পৰা ষ্টাৰ্টিং হৈ যায়। তো 3000ৰ ফোন লোৱাতকে মোৰ হিচাপে অলপ বেছি দি 3.5-4 মানত লওক, ভাল পাব ন। অফাৰ বুজি ল'লেই হ'ল আৰু পাই যাব। তো আপোনালোকে ভিজিট কৰক, লোকেশ্যনটো তো আপোনালোকক ক'লৈ আৰু স্ক্ৰীনত নাম্বাৰটো দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰি আহিব পাৰে। তো এতিয়া গাইজ ফোনবিলাকৰ পৰা ভিডিঅ' বনাই ওলাই দিলোঁ। বাই ঠিক আছে, লগ পাম দিয়া। ঠিক আছে, এতিয়া বলক পাৰ্ক এখনত যাওঁ, বলক আপোনালোকক দেখুৱাওঁ। ফাইনেলি আহি পাই গ'লোঁ আমি। ক'ত নিজৰ পাৰ্ক বুলি কয়। এয়া চাব পৰা গেটখন। এতিয়া বলক টিকেট কাটি সোমাই দিওঁ আৰু ন কি? টিকেট কিমান? 20 টকা দুটা দিয়কচোন। কাটি লওঁ, টিকেট কাটি পিনে সোমাই দিওঁ। আপোনালোক আহিছে নে নাই কমেণ্ট কৰি জনাব। জাগিৰোড নিজৰা পাৰ্ক গৈছিলোঁ টিকেট কাটিব, কিন্তু তাত বোলে অনলাইন নাই। আহিয়ে দাদাৰ পৰা ল'লোঁ, মানে কেছ ল'লোঁ। এতিয়া গৈ টিকেট কাটিম। এইবোৰ গাইজ ইনষ্টাগ্ৰামৰ প্ৰমোশনৰ টকা দিয়া প্ৰমোশনৰ হয় গাইজ। তো বাকী বাদ দিয়ক, বলক এতিয়া ভিজিট কৰোঁ। চেকিং কৰি দিল আৰু তো বলক এতিয়া ফাৰ্ষ্ট ভিউ। এখন মানে চিলড্ৰেন পাৰ্ক বুলি ক'ব পাৰোঁ, কাৰণ ইয়াত চাব পাৰে সৰু ল'ৰা ছোৱালীক খেলাৰ কাৰণে চব বস্তু বনাই থৈছে। এয়া চাই লওক আপোনালোকে এবাৰ, মানে এয়া চিলড্ৰেন বুলি ক'ব পাৰোঁ। আৰু এইপিনে আছে চব চিলড্ৰেনৰ কাৰণেই, সৰু ল'ৰা ছোৱালীৰ কাৰণে। আৰু ইয়াত সৰু ঝৰ্ণা আছে। যোৱা কেইদিনমান মানে আগত আহিছিলোঁ মই, আপোনালোক ক'লৈ অলৰেডি চাব পাৰে। আৰু এইপিনে চাব পাৰে। ইয়াত অহা প্লেন নাছিল, কিন্তু আমাৰ পবিতৰা যোৱা প্লেন আছিল, হয় নহয়? কিন্তু তাত যোৱা মানে অলপ দেৰি হৈ যাব যে, সেইকাৰণে যোৱা নাই। বলক এইখিনি আপোনালোকক দেখুৱাওঁ। এয়া চাওক ঝৰ্ণা। জাগিৰোড নিজৰা পাৰ্কৰ তলত মানে দুটা আছে, এটা ওপৰত আছে, এটা তলত মানে চিলড্ৰেনৰ কাৰণে সেইপিনে ভিউ পইণ্ট পোৱা যায়, মানে খেলাৰ বস্তু। আৰু এইপিনে এইটো ভিউ পইণ্ট পাব আপোনালোকে। এয়া চাব পাৰে দুটা সৰু ঝৰ্ণা পাই যাব একদম তলত। এয়া চাব পাৰে পানী বৈ গৈ আছে। এতিয়া বলক ওপৰত যাওঁ, চাওঁ ওপৰত কি আছে নেকি। পাৰ্কৰ ওপৰত উঠিলোঁ। এয়া চাব পাৰে, এয়া জালৰ নিচিনা কিবা বনাই থৈ দিছে আৰু চাৰিওফালে একদম খালী, আগৰ নিচিনাই। যোৱা ব্লগটো আপোনালোকে যদি দেখিছে তেতিয়াহ'লে চেম আৰু মানে ওপৰৰ পৰা তলৰ ভিউটো চাব পাৰি আৰু ভালকৈ। সেয়া চাব পাৰে এইখিনি আৰু ওপৰত চব। মই ক'লোৱেই নহয় চিলড্ৰেন পাৰ্ক বুলি, সেইটোৱে মানে চব সৰু ল'ৰা ছোৱালী খেলাৰ মানে বস্তু আৰু বহিবৰ কাৰণে এইখিনি আৰু আছিল। এয়া চাব পাৰে বতাহ মাৰি আছে, চাওক বতাহ মাৰি আছে। আৰু আপোনালোকে দেখিলেই জাগিৰোড পাৰ্কত এইকেইটা বস্তু আছে আৰু বেলেগ একো নাই চাবলৈ। এয়া চাব পাৰে, চব দেখুৱাই দিছোঁ আকৌ এবাৰ। এয়া চাব পাৰে, এইপিনে যাব পাৰিম, ব'ল এইপিনে যাওঁ। এইখিনি ভাল লাগে, এইখিনি ভাল লাগে আৰু বেলেগ একো নাই ভাল লগা। এইখিনি চবতকৈ ভাল লগা বস্তু চাব পাৰে।
দুইটা চাইডত দুটা ৱাটাৰফল আৰু মাজত এনেকুৱা হিল আছে আৰু এইপিনে এটা দলং আৰু এইপিনে জনা নিচিনাকৈ পানী আৰু সেই বাদ দিয়ক এইপিনে যায় চাব পাৰে ভিউ এইটোৱে আৰু এইখিনি জাগিত পাৰ্ক আৰু চাবলগীয়া একো নাই তো আজিৰ ব্লগটো ইয়াতেই সামৰি দিওঁ বাই বাই ছাবস্ক্ৰাইবটো কৰি দিব গাইজ ছাবস্ক্ৰাইব